প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ মতামত পডকাষ্টৰ ৭ম খণ্ডলৈ আপোনালোক সকলোকে মই অঞ্জুমাই স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয় হৈছে শাৰীৰিক সুস্থতাৰ বাবে ফিজিঅ'থেৰাপিৰ প্ৰয়োজনীয়তা। এই বিষয়ে কথা বতৰা পাতিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ তিতাবৰ চিভিল হস্পিটেলৰ ফিজিঅ'থেৰাপিষ্ট হিচাপে কৰ্মৰত ডক্টৰ গিয়াছ হুছেইনক। ডক্টৰ গিয়াছ হুছেইনক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ বাইদেউ। দৰ্শকসকল, আপোনালোকেতো সকলোৱে জানেই আৰু ফিজিঅ'থেৰাপি আমি অকণমান আঘাতপ্ৰাপ্ত হ'লেই আঘাতৰ প্ৰতিৰোধৰ বাবে বা শৰীৰৰ বিভিন্ন অংগৰ বিষ যন্ত্ৰণাৰ বাবে ফিজিঅ'থেৰাপি আমি লওঁ। ফিজিঅ'থেৰাপিত আমাৰ যথেষ্টখিনি উপশম হয়। গতিকে সেই বিষয়ে আজি আমাক ক'ব ডক্টৰ গিয়াছ হুছেইনে। তাৰ আগতে মই আপোনালোকক কওঁ, আমাৰ প্ৰগ্ৰেমটো আপোনালোকে চাব, চাই শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট দিবলৈ নাপাহৰিব। কিন্তু সম্পূৰ্ণকৈ আপোনালোকে প্ৰগ্ৰেমটো চাবলৈও নাপাহৰিব। সম্পূৰ্ণকৈ প্ৰগ্ৰেমটো চাব, চাই পেলাই কেনেকুৱা লাগিলে আমাক জনাব। এতিয়া আমি কথা বতৰাৰ মাজলৈ যাওঁ। দৰ্শকসকল শুনিব আপোনালোকে। আচ্ছা গিয়াছ, যে তুমি তোমাৰ অভিজ্ঞতাৰ বিষয়ে অলপ ক'বা। তাৰ আগতে মই কওঁ, তুমি কৰ্মৰত এইফালে তিতাবৰ হস্পিটেলত। তাৰ উপৰি মই শুনিছোঁ তোমাৰ এখন নিজৰ লেবৰেটৰী এখনো আছে হয় বাইদেউ, মোৰ ফাৰ্ষ্ট ফিজিঅ'থেৰাপি ক্লিনিক বুলি এখন চেম্বাৰ আছে তিতাবৰতে। তিতাবৰ টাউনতে? তিতাবৰ টাউনতে। অঁ, হস্পিটেলৰ ওচৰতে আছে আপোনাৰ। আচ্ছা আচ্ছা। তাত তুমি মানে ফিজিঅ'থেৰাপিখিনি দিয়া? ফিজিঅ'থেৰাপিখিনি ট্ৰিটমেণ্টখিনি কৰা হয় বাইদেউ। আচ্ছা, ফিজিঅ'থেৰাপি কৰা আৰু মানুহবিলাক আহে তালৈ? পেচেণ্টখিনি তালৈ আহে বাইদেউ। আহে ন? আচ্ছা, ঠিক আছে। মই তোমাক প্ৰথমে সুধো, এতিয়া আমাৰ এই শৰীৰৰ কাৰণে বহুতখিনি মানুহৰ বিষৰ কাৰণে ফিজিঅ'থেৰাপি লয়। কঁকালৰ বিষ, কেতিয়াবা বাত বিষ নে চাইটিকা বুলি কয় ন? চাইটিকাটো বেলেগ আৰু বাত বিষটো বেলেগ। চাইটিকা পেইনটো ফিজিঅ'থেৰাপি লৈ পেলাই ভাল পায় ন? বাইদেউ 100% ঠিক কৰিব পৰা যায় চাইটিকাৰ প্ৰব্লেমখিনি। চাইটিকা প্ৰব্লেমখিনি 100% ঠিক কৰিব পৰা যায় গ'লে থেৰাপি ল'লে 100% তেখেতো দিব পৰা যায়। খালি আমি তেখেতৰ ষ্টেজটো চাই ন, মানে ধৰক চাইটিকা বাইদেউ এডাল নাৰ্ভ হয়। নাৰ্ভডাল কি য'ত সদায় লাম্বাৰ ৰিজনটো আমাৰ যদি কঁকালৰ বেক চাইডে আমাৰ লাম্বাৰ বুলি কওঁ আমি, লাম্বাৰ ৰাজহাড়কেইডাল চাপ খাই যিডাল চাইটিকা নাৰ্ভ আমাৰ ভৰিৰ তললৈকে নামি আহিছে, মানে সহজ ভাষাত বুজাই দিছো আৰু এটা ধৰক সেই নাৰ্ভডাল চাইটিকা হয়তো আপোনাৰ ডিছটো মাজত চেপা খাই ধৰি পিনি বিষটো আৰম্ভ হয়। ধৰক আমি সেই প্ৰচেছটো ডায়েগনচিছ কৰিব পাৰোঁ। এখন এক্সৰে নহয় চিটি স্কেন বা MRI আমাৰ ভাল সুবিধা হয়। ডায়েগনচিছ কৰাৰ পাছত তেখেতক কোনটো ধৰক মানে লাম্বাৰৰ কম্প্ৰেছ কৰিছে সেইমতে চাই আমি সেইটো ট্ৰেকশ্যন দি যদি দাঙি দিওঁ, নাৰ্ভডাল ৰিলিভ হৈ যায়। তাৰপিছত আমাৰ কিছুমান ধৰক টেকনিকেল যিখিনি আমাৰ আছে, টেন্স আছে আৰু আইটি আছে, এইখিনি দি আমি মানুহক ট্ৰিটমেণ্ট কৰি সুস্থ কৰি দিব পৰা যায়। বেমাৰ নহয়, নাৰ্ভৰ প্ৰব্লেম। আকৌ মানুহ যে স্পণ্ডিলাইটিছ হয়, ডিঙিত যে এখন ডাঙৰ মাৰি থাকে, ডিঙি এনেকুৱা কৰিব নোৱাৰে, গতিকে সেইটোতো ফিজিঅ'থেৰাপিয়ে কাম দিয়ে। এইটো বাইদেউ বহুত ভাল, ধুনীয়াকে এজন মানুহ সুস্থ কৰি নিব পৰা যায়। কোনো বিষৰ টেবলেট নোখোৱাকে তেখেতক কমপ্লিট বিষৰ পৰা সহায় কৰি দিব পৰা যায়। তেনেকৈ ভাল হৈ যায় ন? মানুহ তেনেকৈ ক্লিনিকত বাইদেউ 100% মানে কি ধৰক বহুত পেচেণ্ট আজিকালি চাইটিকা নাৰ্ভৰ স্পণ্ডিলাইটিছৰ প্ৰব্লেম আৰু আপোনাৰ শোল্ডাৰ যিটো আমি আৰু হাত দাঙিব নোৱাৰে হয়, সেইটোত হাতটো ভাল হয় ন? হাতখনৰ আপোনাৰ গোটেই মানে মোৰ লগতে মই দেখিছিলো, আমাৰ কলনীতে আছিলে, তেওঁ বহুত দিনৰ পৰা এনেকুৱা ভিৰিয়ে আছে, ভালেই হোৱা নাই। তুমি তাৰ যায় মানে ভাল পালে। কিন্তু ধৰক মাজে মাজে কটা যদি কমপ্লিট 20টা মান চেচন লাগে, পুৰা কমপ্লিট কৰি দিলে এতিয়া ভাল কৰি দিব পৰা যায়। কমন হয় আৰু ফ্ৰেণ্ড এজনীও আছে তেনেকে কমন হয়। কঁকালৰ বিষটো কমন মাইকী মানুহৰ হয় ন? সেইটো কিবা ফিজিঅ'থেৰাপিয়ে কাম দিয়ে নে? কঁকালৰ বিষটো বুলি কোৱাৰ লগে লগে বিষটো ধৰক এটা বেমাৰ নহয়, ই এটা লক্ষণ হয়। তেওঁ কিয় হৈছে, কেলে হৈছে, আগত সেই ৰিজন কেইটা জানি ল'বলগীয়া হয়। মতা মানুহতকে মাইকী মানুহৰ বেছি কঁকালৰ বিষ হয় থাকে যে সেইটো হয়ে হয়। আৰু ধৰক আপোনাৰ ধৰক প্ৰত্যেক যে মহিলা মেন'পজৰ সময়ত 4% গাৰ্ড কেলছিয়ামটো প্ৰত্যেকবাৰে বাহিৰ হৈ যায়।
পেইন বাঢ়ি হৈ যায় ধৰক তেওঁ কিন্তু সেই কেলছিয়ামখিনি ডেফিনেটলি মানে পূৰাব লাগে যিখিনি ধৰক কেলছিয়াম লাগিব সেইমতে তেওঁ এজন ধৰক গাইনকলজিষ্টৰ লগত কনচাল্ট কৰা নকৰে সেইটো বা বিষয়ত তেনেকে তাৰমানে থাকি যায় ফিজিঅথেৰাপি কৰিব নোৱাৰি। পৰা যায় বাইদেউ ধৰক তেওঁ ৰিজনটো কি হৈছে গোটেইখিনি কাৰণখিনি আমি উলিয়াই ল'ব লাগিব আচ্ছা। যে এইটো বেমাৰৰ কাৰণেই তেখেতৰ বেক পেইনটো আহিছে উম, বিষটো ধৰক এটা বেমাৰ নহয় লক্ষণ হয় উম। কিয় আহিছে আগত লক্ষণটো কেনে যায় মানে বেমাৰত আমি ডায়েগনচিছ কৰি পেলাই কেতিয়াবা আকৌ শুইছে ধৰক হয় শুই থকাৰ পিছত ৰাতিপুৱা উঠাৰ পিছত যে খুব বিষায় মানুহবিলাকে কয় গাৰুটো উল্টাই দিব লাগে গাৰুটো ৰ'দত দিব লাগে তেনেকুৱাতো সেইটো কোনো মই মানে বিশ্বাস নকৰো বাৰু হয় হয় মানুহে তেনেকে বিশ্বাস কৰি কৈ আহে কথাবোৰ হয় কিন্তু সেই শুই উঠাৰ পিছতে ডিঙিটো এনেকেও বেকা কৰিব নোৱাৰি এইটো স্পণ্ডিলাইটিছ নহয় চাগে এইটো খোৱা মাছখিনি ষ্ট্ৰে মানে হেৰি হ'বলৈ নাপায় মাছল স্পাজম হৈ যায় তেখেতৰ উঠি কিনে অকণ বিষ হ'বই মই কেতিয়াবা ডিঙিটো বিষাই মানুহে এনেকে কৰিব নোৱাৰা হয় মাছলৰ ষ্ট্ৰেন্থটো হেৰি হৈ যায় তেতিয়া ফিজিঅথেৰাপি কৰিব পাৰি জানো সেইটো ফিজিঅথেৰাপি কৰিব তেখেত আগত চাই ল'ব লাগিব কিয় হৈছে ভিটামিন ডেফিচিয়েঞ্চিও হ'ব পাৰে ধৰক ৰিজনটো কি হৈছে আগত আমি উলিয়াই ল'লে গম পাই যাম যে তেওঁ ট্ৰিটমেণ্টটো কেনেকে সজাগ চলাব লাগিব আচ্ছা তোমাৰ যে ক্লিনিকখন আছে লেবৰেটৰী তাতে তোমাৰ পেচেণ্ট বিভিন্ন ধৰণৰ পৰা অভিজ্ঞতা হৈছে নহয় কেনেকুৱা ধৰণৰ পেচেণ্ট আহে তাত কিন্তু মোৰ ধৰক আমাৰ ফিজিঅথেৰাপি কৰিলে মেক্সিমাম আমাৰ ধৰক ফাৰ্ষ্ট বেছি আহে আপোনাৰ ষ্ট্ৰক পেচেণ্ট কেইজনমান বেছি আহে ষ্ট্ৰক বেছি তাৰপিছত আপোনাৰ ফ্ৰজন চল্ডাৰ কেছ আপোনাৰ তাৰপৰা যিটো আমি ল' বেক পেইন বুলি কওঁ কঁকাল বিষ আৰু আপোনাৰ ল' বেক পেইনৰ ধৰক আকৌ 50% চাইটিকা নাৰ্ভৰ প্ৰব্লেমো থাকে ষ্ট্ৰকৰ পেচেণ্ট বেছি আহে ন ষ্ট্ৰক পেচেণ্ট ষ্ট্ৰকৰ পেচেণ্ট মানে ষ্ট্ৰক হোৱাৰ পিছত বহুতৰ মানে আকৌ মানে ৰিকভাৰী যেতিয়া কৰে তাৰপিছত কেতিয়াবা কিছুমান মানুহ উঠিব নোৱাৰাও হৈ যায় উঠিব নোৱাৰা হৈ যায় কিন্তু ফিজিঅথেৰাপি কৰি ভাল হৈ যোৱাও মই দেখিছো ধৰক ষ্ট্ৰক বুলি ক'লে ধৰক আমাৰ ধৰক ফাৰ্ষ্ট ষ্টেঞ্চখিনি তেওঁ লগালগ ধৰক ষ্ট্ৰক হোৱা মানে এজন লগালগ বাইদেউ যিমান আপুনি অনুমান সময় পাৰি তেওঁক লগালগ মেডিকেল হস্পিটেললৈ লৈ যোৱাটো চবতকে সহজ তেওঁ ট্ৰিটমেণ্টখিনি তাত গোটেইখিনি পোৱা যাব তাৰপৰা পৰি লোৱাৰ পিছত তেখেতৰ যিখিনি ট্ৰিটমেণ্ট তাত থকা তেওঁ সেইখিনি ট্ৰিটমেণ্টৰ পৰা ৰিকভাৰী কৰি তাৰপিছতে আমাৰ ফিজিঅথেৰাপি ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিয়া হয় যিটো আমাৰ PMRD বুলি কোৱা হয় PMRD ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিয়া হয় তাৰপিছত আমি তেওঁক চাই লওঁ প্ৰথম অৱস্থাত তেখেতক মানে ধৰক কিমান কি হৈ আছে সেইখিনিৰ পৰাও আমি তেনেকৈ ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ আৰু ধৰক আমাৰ এজন ষ্ট্ৰক পেচেণ্টক ঠিক কৰিবলৈ মেক্সিমাম 2 মাহৰ পৰা 3 মাহৰ ভিতৰত ঠিক কৰি তেখেতৰ খুব সুস্থ কৰি আগৰ নিচিনাকৈ চলাচল কৰিব পৰা পুনঃস্থাপন এটা কৰি দিব পৰা যায় ষ্ট্ৰক বুলি ধৰক পেৰালাইচিছ বুলি ক'লেও আমাৰ তাত ধৰক 4টা টাইপৰ পেৰালাইচিছ বাইদেউ যিটো আমি ধৰক মনোপেলেজিয়া বা পেৰাপ্লেজিয়া মানে ধৰক 4টা টাইপ অসমীয়াত কৈ নাম সুবিধা ধৰক কাৰোবাৰ আপোনাৰ এটা চাইডো গুচি যায় কাৰোবাৰ ধৰক লোৱাৰ লিংকটোও মানে ধৰক হয় কাৰোবাৰ বা হাত এখনো হৈ যায় হাত এখনো হৈ যায় মানে ধৰক তেওঁ কোনটো হৈছে সেইখিনি ডায়েগনচিছ কৰি লোৱা হয় ডায়েগনচিছ কৰি তেখেতৰ নিয়মতে ট্ৰিটমেণ্টটো দিয়া হয় বাইদেউ তাত বহুতখিনি এক্সাৰচাইজো থাকে তেওঁ আকৌ নাৰ্ভৰ বাইদেউ চবতে এটা মটৰ পইণ্ট থাকে মটৰ পইণ্টখিনি সেইমতে তাত ষ্টিমুলেশ্যন কৰি আকৌ মটৰ পইণ্টখিনি এক্টিভ কৰিবলগীয়া হয় এক্টিভ কৰাৰ পিছত তোমাৰ এজন মানুহ বহুত সোনকালে ৰিকভাৰী হৈ আহে তেওঁ যেতিয়া ধৰক ষ্ট্ৰক হৈ যায় ষ্ট্ৰক হৈ যোৱাৰ লগে লগে মটৰ পইণ্টবিলাক একেবাৰে কাম নকৰা হৈ যায় য'ত আমি ধৰক এটা ইলেক্ট্ৰনিকেল ষ্টিমুলেটৰ ইউজ কৰিবলগীয়া হয় মটৰ পইণ্টৰখিনি উঠিব নোৱাৰা খোজকাঢ়িব নোৱাৰা মানুহ মানে পিছত ফিজিঅথেৰাপি কৰি এজন সম্পূৰ্ণ সুস্থ হৈ আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে মই তেনেকে দেখিছো ষ্ট্ৰক হোৱা মানুহ যেনেকে মানে উঠিব নোৱাৰা মানুহ ফিজিঅথেৰাপি কৰি উঠিছে খোজ কাঢ়িছে আৰু এক্টিভ হৈ গৈছে আকৌ ধৰক ধৰক আহিছে ক্লিনিকলৈ প্ৰথম অৱস্থাত যিজনৰ এম্বুলেঞ্চক লৈ আহিছে তেওঁ আপোনাৰ 35 দিনৰ পিছত নিজৰ চাকৰি খোজকাঢ়ি গৈ মানে ধৰক জইন কৰিব পৰা হৈছে মানে ফিজিঅথেৰাপিটো বহুত প্ৰয়োজনীয় নহয় বহুত মানে এক্টিভিটি লাইফত মানে ধৰক বাইদেউ যে নিজৰ এক্টিভিটিখিনি কৰিব যিখিনি লাগে এজন ডেইলি লাইফত এক্টিভিটিখিনি সেইখিনি এক্সাৰচাইজ কৰি এজন মানুহ ধুনীয়াকৈ সুস্থ হৈ থাকিব পৰা যায় আচ্ছা মই সৰু সুৰা কথা কেইটামানো সুধিছো বাৰু হা এই যে আমাৰ বহাৰ ভংগীমা খোৱাৰ ভংগী এইবিলাকত যে প্ৰব্লেম বিলাক হয় এতিয়া কিছুমানৰ কি হয় ৰাতি শুই থাকোতেও ভৰিখন অলপ মেলি দিলে ভৰিটো টানি ধৰে কিবা লাগি ধৰাৰ নিচিনা হয় সেইটোৱে ফিজিঅথেৰাপিৰে ভাল হ'বনে সেইটো ভাল হ'ব ভৰিখন যদি টানি ধৰিছে আল্টিমেটলি তেখেতৰ নাৰ্ভৰ প্ৰব্লেম কিবা এটা হৈ আছে হয় নেকি নাৰ্ভৰ প্ৰব্লেম থাকিলে টানি ধৰিব কিছুমান পৰীক্ষা আছে ধৰক আমাৰ নাৰ্ভ
নাৰ্ভ ষ্টিমুলেটৰ যিখিনি আমি হেৰি কৰিবলগীয়া হয় সেইখিনি মানে আমি জুখি চাইও গম পাওঁ যে হয় তেওঁৰ নাৰ্ভৰ প্ৰব্লেম হৈ আছে। মই মানে এনেকুৱা ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত বহুত দেখিছোঁ, যিখিনিয়ে মানে কি হয়, কয় আৰু শুই থাকোঁতেও মানে ভৰিখন টানি ধৰে, একদম টানি এইখিনি উঠিব নোৱাৰা হৈ যায়, মানে কষ্ট এটা হয়। সেইটো থেৰাপি দিলে ভাল হ'ব। সেইখিনি থেৰাপি দিলে ভাল হৈ যাব। তাৰ কাৰণে এটা নাৰ্ভ কণ্ডাক্টিং টেষ্ট বুলি এটা টেষ্ট আছে। আচ্ছা। তাৰপিছত তাৰ উপৰি যে ভিটামিন B12 টেষ্টটো আমাৰ অকণ দৰকাৰ ভিটামিন হয়। বি মানে ডেফিচিয়েঞ্চিও হ'ব পাৰে। ডেফিচিয়েঞ্চিও হ'ব পাৰে। ধৰক ভিটামিন B12 ডেফিচিয়েঞ্চি হ'লেও থাকে, ধৰক টানি নিনি ধৰে, জিনজিনৰ যিটো আহে আপোনাৰ সেইখিনি কাৰণে আগত, আৰু ধৰক যিটো তেওঁ টানি নিনি ধৰে ফাৰ্ষ্ট টানি ধৰে, নাৰ্ভ ভৰি কণ্ডাক্টিং একদম টেষ্ট বুলি এটা আছে। উঠিব নোৱাৰা হৈ যায়। হয় নাৰ্ভ কণ্ডাক্টিং টেষ্টটো কৰিলে ধৰক শুই থাকোঁতে বেছি হয় বিশেষ। শুই থাকোঁতে বেছি হয়, টানি মেলি ধৰে, তেখেতেতো ধৰক ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণেও হ'ব পাৰে। আচ্ছা। আচ্ছা, এনেকুৱা কিছুমান নিয়ম আছে নেকি যে আমি এতিয়া কম্পিউটাৰত বহুত দেৰি যেতিয়া কাম কৰোঁ বা মোবাইলটোত বহুত দেৰি কাম কৰোঁ, আমাৰ পিঠিবোৰ পিছফালৰ পিঠি টানি ধৰে। সেইটোৰ কিবা তুমি ক'ব পাৰিবা নেকি? মানে সুবিধা উপায় দিব ধৰক এজন পাৰিবা মানুহ নেকি? এইটো হয়, যেতিয়া ধৰক আপুনি এজন মানুহ ধৰক নিজৰ দিনটোত 4 ঘণ্টাতে 5 ঘণ্টা সময় যদি তেওঁ বহি থকা সময়ত দিয়ে, বা ধৰক মাইকী বহুতো আছে ধৰক চিলাই কামতে তেওঁ ব্যস্ত হৈ থাকে ডিঙিটো, বা বহুতে কম্পিউটাৰ টাইমিঙত ব্যস্ত হৈ থাকিবলগীয়া হয়, আজিকালি দিনটোত ধৰক 8 ঘণ্টা বা 7 ঘণ্টা সময়। তেখেতৰ ধৰক স্পণ্ডাইটিছৰ প্ৰব্লেমটো অকণমান আহে। স্পণ্ডাইটিছৰ প্ৰব্লেম আহে। সেইটো বা তাৰ বাচি কাৰণে থকাৰ ধৰক উপায়। বাচি থকাৰ ওপৰত ধৰক তেওঁ নৰ্মেল 3টামান এক্সাৰচাইজ আছে, যদি ধৰক তেওঁ সেইটো কামত ব্যস্ত হৈ আছে। মই চিম্পুল 3টামান এক্সাৰচাইজ দেখাই দিছোঁ, যিটো ধৰক মানে সেইটো প্ৰফেশ্যনেল চবৰে সুবিধা হয়। সিহঁতৰ কিমান মানে বিষটো হৈছে, যদি বিষ চিভিয়াৰ হৈছে, কিন্তু সেই অৱস্থাত এক্সাৰচাইজ কৰিব নালাগে। ফাৰ্ষ্ট এজন অৰ্থপেডিক্সে হওক বা এজন ফিজিঅথেৰাপিষ্টে হওক, ফাৰ্ষ্ট এডৰ পৰামৰ্শটো লৈ ল'ব লাগে। বিষ হৈ থকা হয়, কিন্তু বিষ হৈ থকা অৱস্থাত বাইদেউ এক্সাৰচাইজটো কেতিয়াও কৰিলে তেওঁ ভাল নাপাব, বৰঞ্চ বেয়া বস্তু গুচি যাব। ফাৰ্ষ্ট তেখেতৰ ডায়েগনষ্টিকখিনি কৰি বিষটো কমাই বস্তুটো কি হৈছে তাৰ আগত মানে ধৰক এলাইনমেণ্টৰ জেগালৈ আনি ল'ব লাগিব। এলাইনমেণ্টৰ জেগালৈ আনি লোৱাৰ পিছতহে এক্সাৰচাইজ কৰোৱা হয়। মই 3টামান আপোনাক এক্সাৰচাইজ দেখাই দিছোঁ। আপোনাৰ ধৰক এখন হোৱাষ্টনেৰে ধৰক লৈ পিনে মই এইফালৰ পৰা হাতখন ঠেলিম, আৰু তেওঁ গাৰ বস্তু যাতে ধৰক এইফালৰ পৰা দিয়ে এনেকে 1 2 3 4 যিটো 10 বাৰ, 1 2 3 4 5 6 7 আকৌ এনেকে 10 বাৰ, তাৰপৰা আকৌ ফ্ৰণ্ট চাইডৰ পৰা এনেকে কৰি 10 বাৰ। তাৰপৰা যদি ধৰক এইটো মানে এই 3টা এক্সাৰচাইজ যদি তেখেতে কৰি থাকে, তেওঁ যথেষ্টখিনি আৰাম পাব মানে স্পণ্ডাইটিছ। মানে কম্পিউটাৰ কৰি থাকিলে যেতিয়া লাগি ধৰিব বেছি বিষটো হয়। ধৰক এজন আজিকালি ধৰক বেংকৰ মানুহেই হওক, লাগিলে নন ষ্টপ তললৈ বহি টাইপিং বা কৰিবলগীয়া হয়। আজিকালি বেছিভাগে গাঁৱৰ মহিলাসকলেও মোবাইলতে বেছি সময় কটায়, গতিকে মোবাইলৰ পেশীটো টানি ধৰিবলৈ এইটোৱে কৰি দিয়া। চিলাইও নকৰা হ'ল। কিন্তু তাৰ কাৰণে ধৰক গোটেই আমাৰ যিটো চাৰ্ভিকেল ৰিজন বুলি কয়, এই ৰিজনটো চবতকৈ বেছি কাম কৰা হয়। সেই ৰিজনটোত সেই 3টা এক্সাৰচাইজ কৰিলে বহুতখিনি বেনিফিট পাব। সেই 3টাই ন, এতিয়া তুমি ক'লা ধৰিব লাগিব 10 বাৰ ইফালে 10 বাৰ সমানকে এনেকে হাতখন কেনেকে দিব লাগিব? ধৰক এইফালে যেতিয়া মই হাতখন এইফালে হেঁচা দিম, এইফালৰ পৰা ধৰক মই ফ'ৰ্চটো দিম মানে। আচ্ছা, এবাৰ আকৌ কৰি পিনে আকৌ এনেকে 10 বাৰ, আৰু ধৰক মাইক্ৰ' বা হাজবেণ্ড চালি থাকিম, এইটো স্পণ্ডাইটিছ। তাৰপিছত আকৌ এবাৰ এইফালে 1 2 এনেকে কৈ 10 বাৰ আকৌ মানে কিছুমান কণ্ডিশ্যন চাই লওঁ তেখেতৰ কিমান হৈছে, নহয় ফ্ৰণ্ট চাইডৰ পৰা দিওঁ, নহয় বেক চাইডৰ পৰা বেক চাইডৰ পৰাও দিব লাগে ন? তেনেকে কৰি লৈ কিনে আপোনাৰ ধৰক এতিয়া মানে সেয়া আৰু মানে খুব তললৈ মুখ কৰি বা মোবাইল চোৱা বা কম্পিউটাৰত কৰা বা চিলাই কৰা এনেকুৱাবিলাক কৰা, এনেকুৱাবোৰ কৰি থাকিলে মানে হেৰি এইটো 3টা প্ৰব্লেম পোৱা যায়। অকমান হেৰি হ'ব ন? প্ৰব্লেম পোৱা যায়। সেয়া গধুৰ বস্তু এটা কেতিয়াবা দাঙিলে যে মানুহৰ টিটিককৈ কঁকালত ধৰে ন, ধৰে তেতিয়া শ্লিপ ডিস্ক হৈ যায়। তাৰপিছতো ধৰক আৰম্ভ হয়, তাৰপাছত আৰু বস্তুটো কমপ্লিট প্ৰচেছটো শ্লিপ ডিস্ক হ'বলৈ 2বছৰমান লাগি যায় তেনেকে। তাৰপিছতহে গৈ বস্তু জেগাৰ পৰা সাঁতুৰি। আচ্ছা, মানে গধুৰ বস্তু দাঙাটোৱে প্ৰব্লেম তাৰমানে ন? তাৰ ৱেট বেছি সি আৰু দাঙিব নালাগে। এজন মানুহ ধৰক তেওঁ নিজে যে ধৰক বোলে মই এইটো কেপাচিটি ভিতৰত পাৰিম, ধৰক সেই হিচাপত তেওঁ দাঙিব লাগে। যোনটো ধৰক অভাৰ দাঙিবলৈ যায়, তেখেতৰ অতিমাত্ৰাই যিটো বেয়া বুলি কয়, তেখেতৰ তাত সেইটো আমাৰ প্ৰভাৱ পৰিবই মানে। আচ্ছা, শ্লিপ ডিস্কটো তেতিয়াই হয় চাগে ন? কেতিয়াবা গধুৰ বস্তু আমি ধৰক মেক্সিমাম ধৰক জিমৰ যিবিলাক তেওঁলোকৰো এই বেমাৰটো পিছলৈ আৰম্ভ হৈছে, সেই অভাৰ ৱেইটিঙৰ কাৰণে, মানে ৱেইট লিফটিং অভাৰটো কৰে, অভাৰ সেইবোৰ কাৰণে কৰে।
সেইটো কাৰণে ধৰক অভাৰ সদায় ট্ৰিটমেণ্ট কৰিলে যেতিয়া আমাৰ ধৰক কেৱল কঁকালৰ পৰা বেন এডাল পায় এডাল ইউজ কৰিলে বা কঠোৰ বস্তু ডাঙৰ সদায় সেইখিনি চেফটিটো নিজৰ মেইনটেইন কৰিব লাগে কিন্তু প্ৰিয় দৰ্শক, আমি ইমান পৰে কথাখিনি পাতি আছো, আপোনালোকে নিশ্চয় শুনি উপকৃত হৈছে। আপোনালোকৰ কেনে লাগিলে এইটো শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। তুমিতো যথেষ্টখিনি থেৰাপি কৰিছা, বহুত ৰোগী পাইছা, গতিকে তোমাৰ এনেকুৱা অভিজ্ঞতা আছে নেকি যিটো তোমাৰ মনত ৰাখিবলগীয়া বা তুমি একদম চেলেঞ্জ হিচাপে লৈছা, তেনেকুৱা কিবা পাইছা? ৰাখিবলগীয়া মানে আজিকালি এটা কমন হৈ গৈছে আহিব পাব ছাৰ মোৰ কঁকাল বিষ হৈছিলে মই ঘৰত এক্সাৰচাইজ কেইটামান কৰিছিলোঁ কিন্তু মোৰ এতিয়া বিষটো বেছি হৈ গৈছে বা মোক লগৰ এজনে গৈছিলে লগৰজনৰ ডক্টৰজনে এইটো দেখাই দিলে এক্সাৰচাইজ কৰিলে তেখেতে ভাল পাই গ'ল কিন্তু মই ঘৰত মোৰ বিষ হৈ থাকোঁতে মই অকণমান বিষ হৈছিলে এতিয়া মই এক্সাৰচাইজ কৰিলোঁ মোৰ বিষটো বেছিহে হৈ গ'ল আৰু এই কথাটো অলপ কমন হয় প্ৰত্যেকজন পেচেণ্টে আজিকালি ইউটিউবত চাই বা ছ'চিয়েল মিডিয়াত চাই পিনে তেনেকৈ আহে এই কথাটো আমাক কয় কিন্তু ধৰক তেওঁ লগৰজনৰ একচুৱেলি হৈছিলে কি বেমাৰটো ডক্টৰজনে তেখেতক চাই পিনে সেইটো ট্ৰিটমেণ্ট দিছিলে হয় তেখেতক চাই পিনে ট্ৰিটমেণ্টটো দিছে তেখেতৰ ধৰক L1টো প্ৰব্লেম হ'ব পাৰে বা L2 L3 L4 কিবা এনেকুৱা প্ৰব্লেম হ'ব পাৰে যাৰ কাৰণে তেখেতক হিচাপত চাই লৈ পিনে এক্সাৰচাইজটো দিছিলে কিন্তু তেখেতৰ প্ৰব্লেমটো আৰু এয়া প্ৰব্লেমটো দুজনৰ প্ৰব্লেমটো বেলেগ হ'ব পাৰে কিহৰ পৰা বিষটো আৰম্ভ হৈছে বা সেইখিনি চাই লৈ পিনি মই সেইটো কথা অনুযায়ী কৰিব বিচাৰোঁ যে এজন কাৰোবাৰ ওচৰত পৰামৰ্শ নলগাকৈ কেতিয়াও আপুনি এক্সাৰচাইজ কৰিব নালাগে এতিয়া তুমি মানে ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰত মানে তুমি কি মতামত দিবা? এজন ফিজিঅ'থেৰাপি চাব মানে প্ৰথমতে যিজন পেচেণ্ট আহিছে তেখেতৰ আমিতো ফাৰ্ষ্ট ডায়েগনষ্টিক কৰি ল'ব লাগিব কিয় হৈছে বেমাৰটো কিয় হৈছে কেলে হৈছে এইখিনি আকৌ উলিয়াই ল'বলগীয়া হয় আৰু এজন ফিজিঅ'থেৰাপিষ্টৰ কাম হৈছে এইটো তেওঁৰ যোনটো ফিজিকেল ষ্ট্ৰাকচাৰটো কমপ্লিটলি এলাইনমেণ্টৰ মতে আনিলে মানুহজন আকৌ সুস্থ হৈ থাকিব তেখেতৰ বোলে ধৰক বিষটো হৈছে কিয় হৈছে সেই বস্তুটো তেখেত যদি মই আকৌ আগৰ পজিশ্যনলৈ লৈ যাব পাৰোঁ ধৰক যিটো ধৰক মাচুলে হৈছে যদি মাছৰ যিখিনি বস্তু ৰাখিছে আমি আকৌ মেচিনৰ আকৌ আগৰ জেগালৈ ব্যৱহাই মেকানিজমটো ঠিক কৰিব পৰা যায় নিজৰ হাতেৰে নিজৰ মেচিনখিনি ইউজ কৰোঁ তেখেতক আগৰ পজিশ্যনলৈ লৈ যাব পৰা যায় তো শ্লিপ ডিছটো হ'লেও তেখেতক ধৰক আমি ট্ৰেকশ্যন দি এনেকৈ টানি আকৌ জেগালৈ নিব পাৰোঁ তোমাৰ নিজৰ এখন ক্লিনিক আছে নামটো ফাষ্ট ট্ৰেক ফিজিঅ'থেৰাপি ক্লিনিক তুমি তাতো যথেষ্ট ৰোগী পোৱা চাগে যথেষ্ট ৰোগী পোৱা মোৰ মানে ধৰক আমাৰ বেচিকেলি মই ষ্ট্ৰক পেচেণ্টখিনি আমাৰ বেছি যিখিনি অহা হয় আৰু আমি সেইখিনি পেচেণ্টক টাৰ্গেট কৰি লওঁ যে মই ইয়াক ঠিক কৰিব পাৰিমেই আৰু ধৰক মোৰ ওচৰত আজিলৈকে ধৰক 50জনমান ওপৰত পেচেণ্ট আহিছে আৰু যেতিয়া এজন কমপ্লিট পেচেণ্ট ৰোগী ঠিক হৈ যায় তেতিয়া মই তেখেতৰ নাম এড্ৰেছ বা মানে তেখেতৰ এটা চহী মই ইয়াত মৰাই লওঁ তেনেকৈ ধৰক মই এতিয়া 320জনৰ ওপৰত হৈ আছে মানে পূৰা সুস্থ হৈ আগৰ সুস্থ অৱস্থালৈ ঘূৰি অহা মানে ধৰক কাৰোবাৰ অলপমান খেলি মেলি হৈ আছে তেখেতে বোলে ষ্টিক এটা খোজকাঢ়িছে তেখেতৰ কিন্তু মই চাইন কেতিয়াও নমৰাও কাৰণ তেওঁ আহিলে যথেষ্টখিনি ৰিকভাৰী হ'ল ঘূৰি থকাৰ পৰা উঠি খোজকাঢ়ি ঘূৰি ফুৰিব পাৰিছে কিন্তু এডাল ৱাকাৰ জনিলে পিনে তেওঁলোকে খোজকাঢ়ি থাকে মই তেখেতক কেতিয়াও সুস্থ অৱস্থাত নথওঁ আৰু আগবাঢ়ি গৈ থাকা আৰু শেষলৈ আৰু উন্নত মানে ফিজিঅ'থেৰাপি দি তুমি আৰু এটা প্ৰব্লেমৰ কথা কৈছিলা মোৰ আগত হয় ধৰক আমাৰ এটা ধৰক মাজুলী বহুতৰে ধৰক বহুতৰ কিবা এটা হয়তো যদি আমি এম্পুটেশ্যন প্ৰব্লেম কেতিয়াবা আপাৰ লিম হয় লোৱাৰ লিম হয় বা এনেকৈ ধৰক কাৰোবাৰ হাতখন কাটিবলগীয়া হয় বা ভৰি এখন কিবা ধৰক কাট খাই গ'ল তাৰপৰা ধৰক এইখিনি আমাৰ তাত এটা NGOৰ তৰফৰ পৰা কমপ্লিটলি ফ্ৰী কৰি একদম হাত ভৰি আদি কৰি গোটেইখিনি কমপ্লিট লগাই দিয়া হয় যাৰ কাৰণে ধৰক পেচেণ্টে এটকাও দিবলগীয়া নহয় কিন্তু ধৰক তেখেতৰ নিৰ্দিষ্ট কিছুমান বস্তু লাগিব ধৰক ভাৰতীয় নাগৰিকত্ব যিখিনি প্ৰমাণপত্ৰ এইখিনি লাগিব সেইটো ক'ৰ পৰা দিয়ে সেইটো চৰকাৰে দিয়ে এইটো NGO নেকি এইটো ফাউণ্ডেশ্যন হয় মবিলিটি ইণ্ডিয়া বুলি কয় মবিলিটি ইণ্ডিয়া ক'ত আছে এইটো একচুৱেলি বোলে আমাৰ গুৱাহাটীতো আছে নলবাৰীতো আছে ইয়াত যোৱাটোতো তেওঁলোকে আমি খবৰ কৰিলে তেওঁলোকে আহি ইয়াত 10জনমান মানুহ হ'ব লাগে 10জনৰ পেচেণ্ট হ'ব লাগে তেখেতে আহি প্ৰথমতে ফাৰ্ষ্ট মেজাৰমেণ্টটো লয় মেজাৰমেণ্ট লৈ তেখেতক যিখিনি দৰকাৰী হ'ব আকৌ এসপ্তাহৰ ভিতৰত আনি তেখেতক কমপ্লিট লগাই দিয়া হয় কেতিয়াবা এসপ্তাহ লাগে কেতিয়াবা 10 দিনো লাগে 10জন ৰোগী হ'লে তেওঁলোকে তাৰপৰা আহি কিনি ইয়াত লগাই থৈ যায় ইয়াত বিমতাটো নাই গুৱাহাটী যোৰহাটত আমাৰ ধৰক তেওঁলোকে অলৰেডি আমাৰ যোৰহাটত এখন প্ৰেৰণা বুলি এখন স্কুল আছে তেওঁলোকৰ তাত অলৰেডি দি থৈ গৈছে ধৰক আকৌ যিখিনি শিশুসকল আছে তেওঁলোককো ধৰক হুইল চেয়াৰ পৰা আদি কৰি বস্তু প্ৰভাইড কৰা হয় ফিজিঅ'থেৰাপি যেতিয়া ভৰি হাতত এক্সিডেণ্ট হয় বেণ্ডেজ হয়
সেইবিলাক কৰাৰ পিছত আকৌ সেইবোৰ খোলাৰ পিছত ফিজিঅ'থেৰাপি দৰকাৰ হয়। তাৰপিছতে মানে সেইটো একদম বহুত দৰকাৰী কথা কৈছে আপুনি। ধৰক তেখেতে এজনে মানুহক প্লাষ্টাৰ কৰি দিয়া হয়, তেখেতৰ হাতখন ষ্টিফনেছটো আহি যায়। এইটো ধৰক ষ্টিফনেছটো পিছত ভাঙিবৰ কাৰণে ষ্টিফনেছটো আনিব মানে ধৰক এক্সাৰচাইজখিনি একদম বহুত জৰুৰী বহুত জৰুৰী আৰু তেখেতে যদি বেছি দিন নকৰে তেখেতৰ ষ্টিফনেছটো ষ্টিফনেছৰ বিষ আহিব, যথেষ্টখিনি কষ্ট পায়, যাৰ কাৰণে ধৰক সেইখিনি মমেণ্টত চাই এক্সাৰচাইজখিনি একদম কৰিবলগীয়া কম্পালচৰি হয়। ধৰক দেখাই দিয়ে লগালগ যে এইকেইটা এক্সাৰচাইজ কৰিব, কিন্তু মোৰ মানে এমাহৰ কাৰণে থাকি যায়, আকৌ পিছত প্ৰব্লেম হয় 3 মাহ 4 মাহৰ পিছত, তাৰপিছত আকৌ ক্লিনিকলৈ আহে। সেইটো বছৰ টাইমো লাগে। ফিজিঅ'থেৰাপি কৰিবই লাগে ন, মানে বেণ্ডেজ চেণ্ডেজ দিয়ে এখন ঘৰত ভাঁজ হেৰি খোলাৰ পিছত সেইটো যাবই লাগে। সেইটো যাবলগীয়া হয়। তেতিয়া আমি আজি বহুত কথাই পাতিলো হয় নাই ফিজিঅ'থেৰাপিৰ ওপৰত। গতিকে নিশ্চয় দৰ্শকসকল আপোনালোকে শুনি নিশ্চয় লাভৱান হ'ব বুলি ভাবিছো, আপোনালোকে জনাব। আৰু তোমাৰ লগত বহুত কথা পাতিলো, এতিয়া আমি বিদায় লওঁ ন। যথেষ্টখিনি সজাগতা কৰিব পাৰি, মোৰ ভাল লাগিলে। তেতিয়াহ'লে আমি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছো। নমস্কাৰ দৰ্শক।